তাৰপৰা ISB দি যাব ছেকেণ্ড লেভেল Paoge No, pisot dong. আপোনালোক ভালে আছে আপোনালোক ভালে আছে $19,98,00,000 টকা ব্যয়েৰে আমি এটা সন্মিলন কক্ষ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ বিকাশৰ পথেক আৰম্ভ কৰাৰ সময়ত ইয়াৰ আমি আধাৰশিলা স্থাপন কৰিছিলোঁ আজি এই সন্মিলন কক্ষটি সম্পূৰ্ণ হ'ল 120খন আসন সম্বলিত এই সন্মিলন কক্ষ এটা ডাইনিং ৰুম আছে আৰু ডাইনিং ৰুমটো কেতিয়াবা ইচ্ছা কৰিলে 300 জন লোকে একেলগে বহি বিভিন্ন ট্ৰেইনিং আদি কৰিব পৰাৰো ব্যৱস্থা থাকিব 7টা খুব সুন্দৰ ৰুম নিৰ্মাণ কৰা হৈছে আৰু চিনামাৰাতে আমাৰ ইন্টিগ্ৰেটেড ডিসি অফিচৰ কামো চলি আছে যেটো এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব মই ভাবো যে এই দুইটা কাম হৈ গলে যোৰহাট জিলাৰ এটা ডাঙৰ অভাৱ পূৰ্ণ হ'ব আটক ধুনিয়া জিলা আয়ুক্তৰ কাৰ্যালয় লগতে সন্মিলন কক্ষ আৰু মই ভাবো যে জিলাখনৰ যেটো এক গুৰুত্ব সেই গুৰুত্বটো জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সন্মিলন কক্ষই আৰু অধিক উজ্জ্বলাই তুলিব আগন্তুক দিনত স্যাৰ এই গোটেই এৰিয়াটো এটা গুৰুত্বপূৰ্ণ মোৰ মতেদি যি ধৰণে কাম-কাজ হৈ আছে আপোনালোকে নিজেই দেখিছে সন্মিলন কক্ষটো কিমান ধুনীয়া হৈছে ডিসি অফিচটো কি ধৰণে প্ৰায় 50% কাম অলৰেডি কমপ্লিট হৈ গৈছে মই ভাবো যে গোটেই বিলাকে এই অনুষ্ঠানবিলাকৰ লগত চিনামাৰাত আমি আৰু কাম কৰিব পাৰিম গতিকে মই আশা কৰো আজি আৰু দুটা কামো হ'ব এটা অটোমেটিক টেষ্টিং চেণ্টাৰ হ'ব উৰণীয়া ক্ষেত্ৰ উদ্বোধন হ'ব দুখনকৈ আৰু উৰণীয়া ক্ষেত্ৰ নিৰ্মাণৰ কাম চলি আছে এইবিলাক আঁচনি সম্পূৰ্ণ হলে যোৰহাট বহুদূৰ আগুৱাই যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত